শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু ডিমৌ কেঞ্চাৰ মেডিকেলৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ জিলা চিকিৎসা খণ্ডত এক উল্লেখনীয় আগবঢ়োৱা ৰূপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলা চিকিৎসা মহাবিদ্যালয় আৰু ডিমৌ কেঞ্চাৰ মেডিকেলৰ নিৰ্মাণস্থলীৰ পৰিদৰ্শন কৰে। জিলাৰ ডিমৌ ইক্ৰাণীৰ অন্তৰ্গত উক্ত দুটা গুৰুত্বপূৰ্ণ চিকিৎসা প্ৰকল্পৰ নিৰ্মাণ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্মাণত জড়িত বিভাগসমূহক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। এই পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ৰণোজ পেগু, ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁইসহ ঊৰ্ধ্বতম বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰ গুণগত মান ৰক্ষা কৰি দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে শিৱসাগৰ জিলা চিকিৎসা মহাবিদ্যালয় আৰু ডিমৌ কেঞ্চাৰ মেডিকেল কেন্দ্ৰ অসমৰ স্বাস্থ্য পৰিকাঠামো শক্তিশালী কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে গণ্য হৈছে। এই চিকিৎসা প্ৰতিষ্ঠানসমূহ স্থাপন হলে কেৱল শিৱসাগৰেই নহয় সমগ্ৰ উজনি অসমবাসীয়ে ইয়াৰ পৰা লাভান্বিত হ'ব বুলি আশা কৰা হৈছে। প্ৰতিষ্ঠান দুটাৰ নিৰ্মাণ সম্পূৰ্ণ হলে চিকিৎসা সেৱাত বৈপ্লৱিক পৰিৱৰ্তন আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ডিমৌত মেডিকেল কলেজ আৰু কেঞ্চাৰ হস্পিটেলৰ নিৰ্মাণৰ কাম চলি আছে। মেডিকেল কলেজৰ নিৰ্মাণৰ কাম প্ৰায় 20% আৰু কেঞ্চাৰ হস্পিটেলৰ নিৰ্মাণৰ কাম প্ৰায় 65%। আৰু মই কামৰ গোটেই বুজ ল'লোঁ। হাইৱেৰ লগত সংলগ্ন নতুনকৈ ৰাস্তা এটা বনোৱাৰো প্ৰস্তাৱ কৰা হৈছে, যাতে পোনে পোনে হাইৱেৰ পৰা ইয়ালৈকে আহিব পাৰি, তাৰো প্ৰস্তাৱ গৈছে। আৰু মই ভাবোঁ যে নিৰ্ধাৰিত সময়ত দুইটা অনুষ্ঠানে হৈ উঠিব। আৰু ইয়াত যে স্থানীয় নিবনুৱা আছে ইয়াত সংস্থাপন কৰা আছে। স্থানীয় নিবনুৱাৰ কথাটো এনেকুৱা যে আপোনালোকে জানে যে আজিকালি ADREৰ পৰীক্ষা হয়, পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব নাৰ্ছ বা বিভিন্ন ধৰণৰ। আৰু 4th গ্ৰেডৰ পোষ্টখিনি ইউজুৱেলি আজিকালি আমি আউটচোৰ্চ কৰোঁ যাতে স্থানীয় ল'ৰাই পায়। আৰু ইয়াত যিখিনি আপোনাৰ আছে মোৰ মতেদি ইউজুৱেলি এনেকুৱা এখন ডাঙৰ কমপ্লেক্স এটা বনাওঁতে 3 বছৰ লাগে, গতিকে এতিয়া 15% কাম হৈছে, গতিকে এইটো স্পীডত যদি যায় আৰু 2.5 বছৰ। আৰু ইয়াত আৰু দেখিছোঁ আমি কাষত বহুকেইটা কোম্পানী আছে বা এনেকুৱা ফেক্টৰী আছে, এইকেইটা এবাৰ হস্তান্তৰ কৰা হ'ব নেকি? নাই, যিখিনি মাটি আমাক ল'ব লগা হ'ল লৈ ল'লোঁ। আৰু আমাক খালি পোনে পোনে হাইৱেত যাবৰ কাৰণে ৰাস্তা লাগে। বাকী মেডিকেল কলেজ কেঞ্চাৰৰ কাৰণে আমাক 85 বিঘা মাটি লাগে, আমাৰ হৈ গ'ল। ভৱিষ্যতে যদি বোলে নাৰ্ছিং কলেজ আহিব লাগে, ডেণ্টেল কলেজ আহিব লাগে, তেনেকুৱা যদি কিবা প্ৰস্তাৱ হয় স্থানীয় ৰাইজে বিচাৰে, তেতিয়া আমি আগবাঢ়িব পাৰোঁ। কিন্তু বৰ্তমান সময়ত আমি 85 বিঘা মাটি আমি পাইছোঁ, আমাৰ দুইটা অনুষ্ঠানে হৈ যায়। শিৱসাগৰ ডিমৌ পথছোৱা অলপ শ্ল' চলি আছে, মই নিজে চায়ো গৈছোঁ আৰু ডেফিনেটলি মই গৈ ক'ম। আমাৰ ফেব্ৰুৱাৰীৰ ভিতৰত গোটেই ৰাস্তাটো হ'ব লাগে, কিন্তু এই পৰ্চনটোৱে অলপ লেহেমীয়া হৈ আছে, সেইটো কাৰণে আমি চেষ্টা কৰিম যাতে সেইটোও হৈ যায়। ধন্যবাদ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা লাইভ।